Welcome to my YouTube channel HR Educational Hub Mormon Chhatro Chhatri Hokol. Aji ami alochona korim tomalokor Assamese lesson 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি মৰমৰ ছাত্ৰ ছাত্ৰী সকল এৰ আগতে বহুত কেইটা চেপ্টাৰ মই দিছো তোমালোকে যদি ভিডিও চোৱা নাই প্লেলিষ্টত গৈ তোমালোকে ভিডিওবোৰ চাই লোৱা আজি আমি আলোচনা কৰিম অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এই চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ ইনসাইট কোৱেশ্চন হ'ব পাৰে তোমালোকৰ মেট্ৰিক পৰীক্ষাত হাফ ইয়াৰলি এক্সাম বা প্ৰি বোৰ্ড এক্সামিনেশ্যন গোটেইকেইটাৰ কাৰণে ইম্পৰ্টেণ্ট হয় তাৰ লগতে ইয়াৰ যিখিনি তোমাৰ গ্ৰামাৰ পাৰ্ট আছে সেই গ্ৰামাৰ পাৰ্টখিনিও আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে Science, Maths, Social Science আৰু Assamese এই চাৰিটা সাবজেক্টৰ কাৰণে তোমালোকে আৰু কতো যাব নালাগে 100% ফ্ৰীলি তোমালোকে মোৰ চেনেলটোতে পঢ়িব পাৰিবা তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো মৰমৰ ছাত্ৰ ছাত্ৰী সকল আৰম্ভ কৰিছো আজিৰ ভিডিওটো এতে চোৱা এৰ প্ৰথম তোমাৰ যিকেটা ইন টেক্সট কোৱেশ্চন আছে তোমালোকৰ বুকটো লাই লোৱা তোমালোকে চাবা তোমালোকৰ বুকত যিকেটা কোৱেশ্চন আছে এইকেটা আলোচনা কৰিম তাৰ পিছত আমি চাম কেনেকুৱা ধৰণৰ ইনসাইট কোৱেশ্চন হ'ব পাৰে অতি চমু উত্তৰ লিখা এটো চোৱা ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো তো এটোৰ আনসাৰ লিখিবা ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হৈছে মংগোলীয় গোষ্ঠী খ নম্বৰ প্ৰশ্নটো চোৱা প্ৰাচীন কালৰে পৰা অসম দেশৰ কিহৰ বাবে প্ৰসিদ্ধ আছিল তো আনসাৰ লিখিবা প্ৰাচীন কালৰে পৰা অসম দেশ যাদু মন্ত্ৰ আৰু অন্দ্ৰজালিকৰ বাবে প্ৰসিদ্ধ আছিল তাৰ পিছৰ প্ৰশ্নটো চোৱা কিহে অসমীয়া জাতিক অধিক কটকীয়া কৰিলে ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকীয়া কৰিলে ঘ নম্বৰটো চোৱা সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল এটোৰ আনসাৰ হ'ব সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা এৰ পিছত 2 নম্বৰটো চোৱা অসম মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক এটাৰ আনসাৰ লিখিবা অসমৰ মংগোলীয় গোষ্ঠীৰ লোক আছিল আহোমসকল 2 নম্বৰ চোৱা সমুত্তৰ লিখা এটো ক নম্বৰ প্ৰশ্নটোত কি কৈছে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোন সকলক বুজায় এটাৰ আনসাৰ লিখিবা অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কছাৰী চুতীয়া কোচ মেছ ডিমাছা দেউৰী মিচিং বড়ো তিৱা আৰু কাৰ্বি আদিক বুজায় 2 খ নম্বৰ প্ৰশ্নটো চোৱা কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটোৰ আনসাৰ লিখিবা 1836 চনৰ পৰা 1873 চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা চাহ উদ্যোগৰ কৰ্মীসকল কোন তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল এটোৰ আনসাৰ লিখিবা চাহ উদ্যোগৰ কৰ্মীসকল আছিল সাঁওতাল কুৰ্মী মুছৰ মুণ্ডা তেলেঙা হু ভূমিজ উৰাং তাঁতী লোহাৰ আদি তেওঁলোক বিহাৰ উৰিষ্যা মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা আহিছিল ইয়াৰ পিছত ঘ নম্বৰ প্ৰশ্নটো চোৱা পাত্ৰিত থকা খাদ্যবস্তুৰ এখন তালিকা প্ৰস্তুত কৰা এটোৰ আনসাৰ লিখিবা পাত্ৰিত থকা খাদ্যবস্তুৰ এখন তালিকা প্ৰস্তুত কৰা হ'ল এটো পৰাঠা পোলাও কুৰমা কুপ্তাৰ লগতে কেক বিস্কুট ৰুটি ৰগোল্লা লালমোহন সিংগাৰা লুচি পুৰি ডোসা চাম্পাৰ আৰু ইডলি ইয়াৰ পিছত চোৱা এই প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো বহুত জিলাত আহিছে প্ৰি বোৰ্ড এক্সামিনেশ্যন হাফ ইয়াৰলি এক্সামিনেশ্যন আৰু তোমালোকৰ ইউনিট টেষ্টৰ কাৰণেও দৰকাৰী হয় অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি এটোৰ আনসাৰ লিখিবা এনে ধৰণে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হ'ল অলিখিত গৰখীয়া নাম নিচুকনি গীত নাও খেলুৱা গীত বাৰমাহী গীত আইনাম বিয়ানাম বনগীত বিহু গীত দেহ বিচৰাৰ গীত মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন 4 নম্বৰ কোৱেশ্চনটো চোৱা অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিয়ে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা কৰিছে কথাকাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় 3 মাৰ্কৰ কাৰণে এটোৰ আনসাৰ লিখিবা কেনে ধৰণে সমগ্ৰ অসম ৰাজ্য মূলত বিভিন্ন জনগোষ্ঠীৰ সমষ্টি ভিন ভিন জনগোষ্ঠীয়ে স্বকীয় বৰ্ণাঢ্য সংস্কৃতিৰে অসমৰ স্বকীয়তা গঢ়ি তুলিছে প্ৰাচীন কালৰে পৰাই অসমত বাস কৰি আহিছে বিভিন্ন জনজাতি গোষ্ঠী অৰ্থাৎ অনাৰ্য জাতিৰ লোক কছাৰী চুতীয়া মেছ কোচ ডিমাছা দেউৰী মিচিং বড়ো তিৱা
কাৰ্বি আদি প্ৰধান জনগোষ্ঠীসমূহকে ধৰি অতীতত অকা, দফলা, আওৰা, মিচিমি আদি জাতি জনগোষ্ঠীসমূহে অসমৰ ভূমিত বাস কৰিছিল। এই সকলোবোৰ জাতি জনগোষ্ঠীৰ নিজৰ স্বকীয় ভাষা সংস্কৃতি এৰা ধৰাৰ মাজেৰে বৃহৎ অসমীয়া জাতি গঠন কৰি বিশাল বৰেণ্য অসমীয়া সংস্কৃতি গঢ়ি তুলিছে। ত্ৰয়োদশ শতিকাত এইবোৰ জনগোষ্ঠীৰ লগতে অসমলৈ নতুন জনগোষ্ঠীৰ আগমন ঘটিল। সেয়া হৈছে ঘাইকৈ চীন আৰু হুকং উপত্যকাৰ পৰা অহা মংগোলীয়সকল। মংগোলীয় গোষ্ঠীৰ ভিতৰত আহোমসকল অসমৰ সংস্কৃতিলৈ আগবঢ়োৱা অৱদানে অসমক তজবজীয়া কৰি তুলিলে। ঊনবিংশ শতিকাত ব্ৰিটিছে চাহ উদ্যোগ প্ৰতিষ্ঠা কৰাত অসমলৈ আহিল চাওতাল, কুৰ্মী, মুছৰ, মুণ্ডা, তেলেঙা, হু, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ জাতিসমূহ। বেপাৰ বাণিজ্যৰ সূত্ৰ ধৰি অসমৰ বাসিন্দা হ'ল পাঞ্জাবী, শিখ, মাৰোৱাৰী, বিহাৰী, ৰাজস্থানী লোকসকল। এনেদৰে বিভিন্ন সময়ত বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজস্ব সংস্কৃতি সহিহে বাস কৰিবলৈ ল'লে আৰু আজি এইবোৰ অসমৰ এৰাব নোৱাৰা অংগ হৈ পৰিল। ইয়াৰ কোনোটোৱে বাদ দি অসমীয়া সংস্কৃতি সম্পূৰ্ণ নহয়। বৈচিত্ৰ্যপূৰ্ণ ভাৰতৰ আটাইতকৈ বিচিত্ৰ প্ৰান্তৰ হৈছে অসম আৰু ই সম্ভৱ হৈছে অসমৰ জনগোষ্ঠীৰ বিচিত্ৰ গাঁথনিৰ বাবে। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, বিশেষ এটা ঔদ্যোগিক আৱৰ্তনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল। এই কুৱেশ্যনটোৰ আনচাৰ লিখিবা কেনেদৰে। ইয়াত কি ঔদ্যোগিক আৱৰ্তনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে, পাঠৰ আলামত বিচাৰ কৰা। এইটোৰ আনচাৰ লিখিবা এনেধৰণে। উক্ত বক্তব্যত ঔদ্যোগিক আৱৰ্তনী মানে ব্ৰিটিছসকলে অসমত প্ৰতিষ্ঠা কৰা চাহ উদ্যোগৰ কথা কোৱা হৈছে। চাহ উদ্যোগৰ লগত জড়িত লোকসকলে অনুকূল পৰিৱেশ পৰিস্থিতিৰ অভাৱত থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰাৰ কথা কৈছে। ঊনবিংশ শতিকাত ব্ৰিটিছ আগমনৰ ফলত অসমৰ চাহ উদ্যোগ প্ৰতিষ্ঠা হ'ল। এই উদ্যোগত কাম কৰিবলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ চাওতাল, মুণ্ডা, মুছৰ, কুৰ্মী, তেলেঙ্গা, হু, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি জাতিৰ লোকসকল অসমলৈ আহিল। অসমলৈ আহি এওঁলোকে অসমত থলুৱা আচাৰ ৰীতি-নীতি, মাত কথা, সাজপাৰ গ্ৰহণ কৰি নিজৰ কৃষ্টি সংস্কৃতিৰ লগত মিলাই পেলালে। ব্ৰিটিছে ব্যৱসায়িক লাভালাভৰ উদ্দেশ্যে জনসমাজৰ পৰা নিলগতে চাহ বাগানবোৰ স্থাপন কৰিছিল আৰু চাহ বাগানৰ আশে-পাশে বনুৱাসকল আৱাসৰ সুবিধা কৰি দিছিল। এওঁলোকৰ শিক্ষা দীক্ষাৰ কোনো ব্যৱস্থা নাছিল বাবে বহুত ক্ষেত্ৰত পিছ পৰি ৰৈছিল। অসমৰ জনসমাজৰ লগত মিলা মিছাৰ সুবিধা নাপাই থলুৱা সংস্কৃতিৰ লগত খাপ খোৱাত যথেষ্ট পলম হ'ল। ফলত বিশেষ এটা ঔদ্যোগিক আৱৰ্তনীয়ে এওঁলোকক থলুৱা সংস্কৃতিৰ পৰা আঁতৰাই ৰাখিলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আৰু এছামিছৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% তোমালোকে মোৰ চেনেলতে ফ্ৰী অফ কষ্ট তোমালোকে ষ্টাডি কৰিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ছায়েন্স, মেথছ আৰু ছ'চিয়েল ছায়েন্স এইকেইটাৰ কাৰণে চেপ্টাৰ ৱাইজ MCQ আৰু লং কুৱেশ্যন দুয়োটা বনোৱা হৈছে। তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইল পাই যাবা। মই পাৰ্চনেল হোৱাটছআপ নাম্বাৰ দি দিম, তোমালোকে হোৱাটছআপত কণ্টেক্ট কৰিবা। আৰু তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে কেনেদৰে প্ৰিপাৰেশ্যন কৰিবা 100% তোমালোকে মোৰ চেনেলতে পাই যাবা। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, কি কৈছে, এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই। ইয়াত লিখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে। নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই বোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। আজিকালি এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত অহা দেখা যায়। এইটোৰ আনচাৰ কেনেকৈ লিখিবা এইটো চোৱা। ইয়াত লেখকে অসমীয়া জাতিটোক এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে। লেখকে অসমীয়া জাতিটোক এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি বুলি কোৱাৰ কাৰণ হৈছে অসমীয়া জাতিটো কেৱল মাত্ৰ এটা জনগোষ্ঠী আৰু তেওঁলোকৰ ভাষা সাহিত্যিক লৈ গঢ়ি উঠা নাই। প্ৰাচীন কালৰ পৰাই অসম হ'ল ভিন ভিন জাতি জনগোষ্ঠীৰ বাসস্থান।
বিভিন্ন সময়ত বিভিন্ন বহিৰাগত জাতি জনগোষ্ঠীৰ লোকেও অসমলৈ আহি অসমৰ থলুৱা লোকসকলে সকলোকে নিৰ্বিবাদে গ্ৰহণ কৰিছিল। প্ৰথম অৱস্থাত সকলোৰে নিজ নিজ ভাষা সংস্কৃতি ৰক্ষা কৰিছিল যদিও উমৈহতীয়া স্বাৰ্থত বহিৰাগতসকলে নিজৰ ভাষা সংস্কৃতিৰ লগতে অসমীয়া ভাষা সংস্কৃতিও আঁকোৱালি ল'লে। এনেদৰে একোটা ভৌগোলিক পৰিৱেষ্টিত ওচৰা ওচৰিকৈ থকা এটা সম্প্ৰদায়ে আন এটা সম্প্ৰদায়ৰ ভাষা সংস্কৃতিৰ দ্বাৰা প্ৰভাৱান্বিত হ'বলৈ ধৰিছিল। ইয়াৰ ফলস্বৰূপে কালক্ৰমত জাতি জনগোষ্ঠীসমূহৰ ভাষা সংস্কৃতিৰ আদান প্ৰদানৰ দ্বাৰা এটা বৃহৎ সংমিশ্ৰিত সংস্কৃতি সম্পন্ন অসমীয়া জাতিৰ গঠন হৈছিল। এই ক্ষেত্ৰত কোনো জাতি জনগোষ্ঠীৰ অৱদানকে অপমান কৰিব পৰা বিধৰ নহয়। বিভিন্ন জাতিৰ সমন্বয়ৰ মাজেৰে গঢ়ি উঠা অসমীয়া জাতিটোক সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি বুলি কোৱা কথাষাৰ তেনেই সত্য। তাৰপিছত চোৱা কেইটামান ইনচাইট কুৱেশ্যন আছে। কোনবিলাক মানুহক ন অসমীয়া মুছলমান বুলি কোৱা হৈছে? তো 20 শতিকাৰ চতুৰ্দশ মৈমনসিংহ আদি পূৰ্ববংগৰ ঠাইৰ পৰা ইছলামধৰ্মী লোক অসমলৈ আহে। কৃষি কৰ্মত পাৰ্গত এইসকল লোকে অসমৰ বিভিন্ন ঠাইত মাটি ভাঙি বকৰাণীত খেতি কৰিবলৈ কৃষিৰ বিবিধ প্ৰণালী আৰু পদ্ধতি প্ৰৱৰ্তন কৰিলে। বিশেষকৈ অসমত মৰাপাটৰ খেতিৰ বহল প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে প্ৰথমে এওঁলোকেই কৰিলে। অসমীয়া ভাষাক নিজৰ বুলি লৈ অসমীয়া মাধ্যমৰ স্কুল পাতি অসমৰ থলুৱা প্ৰজাৰ লগত মিলিবলৈ চেষ্টা কৰা এইসকল ইছলামধৰ্মী লোককে কালক্ৰমত ন অসমীয়া মুছলমান বুলি ক'বলৈ লোৱা হৈছে। ইয়াৰ পিছত চোৱা ইয়াতে আমাৰ কেইটামান গ্ৰামাৰ পাৰ্ট আছে। এই গ্ৰামাৰ পাৰ্টখিনি ইয়াতে চোৱা তোমালোকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰত্যেকটো চেপ্টাৰতে মই গ্ৰামাৰ পাৰ্টখিনি আলোচনা কৰিছোঁ আৰু তোমালোকৰ এছামিছৰ তোমালোকে প্লেলিষ্ট বনোৱা আছে, তোমালোকে প্লেলিষ্টত গৈ তোমালোকে চাই লোৱা। তোমালোকৰ যিটো দৰকাৰ হয় তোমালোকে তাতেই এনচাৰবোৰ পাই যাবা। আৰু প্ৰত্যেকটো চেপ্টাৰৰ শেষত এনেকৈ গ্ৰামাৰ পাৰ্ট আছে। গোটেইখিনি গ্ৰামাৰ পাৰ্ট মই তোমালোকক বুজাইছোঁ। এইটো চোৱা সন্ধি ভাঙা। এইটো সংস্কৃতি কি হ'ব? সমযোগকৃতি সংস্কৃতি। জলাঞ্জলি জলযোগ অঞ্জলি জলাঞ্জলি। স্বাধীন কি হ'ব? স্বযোগ অধীন স্বাধীন। ইয়াৰ পিছত চোৱা 7 নম্বৰ কুৱেশ্যনটো চোৱা। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ এই বছৰৰ কাৰণে। এইটো চোৱা 2018 চনত কুৱেশ্যনটো অলৰেডি আহিছে। প্ৰশ্নটো কি চোৱা? লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। এইটোৰ আনচাৰ লিখিবা এনেধৰণে। অসমলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰৰ বিভিন্ন সময়তে ভিন ভিন জাতি উপজাতি আহি বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতি গঢ়ি তুলিছিল। অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ আছিল। ত্ৰয়োদশ শতিকাত মংগোলীয় গোষ্ঠীৰ লোকসকল অসমলৈ আহি থাকিবলৈ লয়। আকৌ প্ৰাচীন কালত অসমখন আছিল অনাৰ্য জাতিৰ বাসস্থান। এই মংগোলীয় গোষ্ঠীৰ লোকসকল বিশেষকৈ আহোমসকল, মুছলমানসকল আৰু বিভিন্ন ৰাজ্যৰ পৰা অহা লোকৰ ভিতৰত কোনোবাই দেশ জয় কৰিবলৈ অসমলৈ আহিছিল। এওঁলোকৰ ভিতৰত কোনোবা আকৌ যুদ্ধবন্দী হিচাপে অসমত থাকি গ'ল। এনেদৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিবলৈ ধৰিলে। এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি নীতি আচাৰ ব্যৱহাৰ আন এটা সম্প্ৰদায়ে গ্ৰহণ কৰি ল'লে। সাজপাৰ অলংকাৰ দৈনন্দিন ব্যৱহাৰ্য আচবাব বাচন বৰ্তন সকলোতেই পৰিৱৰ্তন ঘটিবলৈ ধৰিলে। অসমীয়া সংস্কৃতিৰ মাজত মুকলি মনেৰে আধুনিকতা প্ৰৱেশ কৰিবলৈ ল'লে। কোনেও কাকো জোৰকৈ একো কথাই জাপি দিয়া নাছিল। এয়ে আছিল স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া, আদান প্ৰদান বৰ্ণাঢ্য আৰু বাৰেবৰণীয়াৰ যোগেদি হোৱা সংস্কৃতি। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে ব্যাখ্যা কৰা আছে। এইখিনি চোৱা। ক নম্বৰটো কি কৈছে? দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই কুৱেশ্যনটো তোমাৰ বহুতবাৰ আহিছে। প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছে, মেট্ৰিকতো আহিছে। গতিকে এইটোৰ আনচাৰ তুমি কেনেদৰে লিখিবা এইটো চোৱা। ভিন ভিন জনগোষ্ঠীৰ বাসস্থান অসমত ঐক্যৰ হেতু গঢ়ি তুলিছে এই প্ৰদেশৰ ভাষাটোৱে। এই কথাষাৰ বুজাবৰ বাবে কবিতা ফাঁকি ফুটি উঠিছিল। ভাষিক সংমিশ্ৰণে অসমীয়া জাতিটোক আৰু সংস্কৃতিটোৰ বান্ধোনক অধিক কটকীয়া কৰিছিল। ইয়াত থলুৱাভাৱে অনাৰ্য লোকসকলৰ লগতে বাহিৰৰ পৰা অহা ভিন ভিন জাতিৰ লোকসকলেও বিভিন্ন সময়ত আহি অসমত বসবাস কৰিছিল। অসমৰ বাহিৰৰ পৰা অহা লোকসকলে অসমীয়া ভাষাটোক নিজৰ ভাষা বুলি গ্ৰহণ কৰিছিল। এওঁলোকে নিজৰ উপভাষাৰে নিজৰ মাজত কথা পাতিলেও প্ৰত্যেকে অসমীয়া ভাষাৰে কথা কৈ অসমীয়া ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰি
উদাৰতাৰ পৰিচয় দিছিল। অসমৰ থলুৱা জনজাতিৰ লোকসকলে নিজ নিজ জনগোষ্ঠীয় ভাষা জীয়াই ৰখাৰ লগতে সমাজখনৰ সৈতে যোগাযোগৰ কাৰণে অসমীয়া ভাষাকে ব্যৱহাৰ কৰিছিল। অসমীয়া ভাষাটোক তেওঁলোকে উমৈহতীয়া ভাষাৰূপে গ্ৰহণ কৰিছিল। এই হেতু ইমান মজবুত আছিল যে অসমত আহোমে আহোমৰ ভাষাৰে, ব্ৰাহ্মণ ক্ষত্ৰিয় সংস্কৃতৰে আৰু মুছলমানে আৰবী ফাৰ্চীৰে কথা নাপাতে প্ৰত্যেকেই অসমীয়া ভাষাৰ সেতুৰ পাৰ কৰিছিল দৈনন্দিন জীৱন। অসমীয়া লোকসকল তেওঁলোকৰ দৰেই আপোন হৈ পৰিছিল আৰু অসমীয়া মাতৃভাষা। এনেদৰে অসমীয়া ভাষাই ভাষিক সংমিশ্ৰণৰ মাজেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰাখিছিল। খ নম্বৰটো চোৱা, এই গোটেইবোৰ হ'ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া। এইটো কেনেদৰে ব্যাখ্যা কৰিবা? এইটো চোৱা, ভিন ভিন জাতি জনজাতিৰ মাজত কলা সংস্কৃতি ৰীতি নীতি আদিৰ সংমিশ্ৰণত বৃহৎ অসমীয়া সংস্কৃতি গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে। ইয়াকে বুজাবৰ বাবে কথাষাৰ কোৱা হৈছে। বিভিন্ন সময়ত আমি মাত কথা, আচাৰ ব্যৱহাৰ, সাজ সজ্জা, ৰীতি নীতি আদিৰ ক্ষেত্ৰত আমি কেৱল আমাৰ নিজৰটোকে ধৰি ৰখা নাছিলোঁ। আমি আনৰ ৰীতি নীতি, সাজ সজ্জা আদিবোৰো গ্ৰহণ কৰিছিলোঁ। আমাৰ নিচিনাকৈ অন্যও আমাৰটো গ্ৰহণ কৰি লৈছিল। এনেদৰে জাতিৰ কুলৰ পৰম্পৰাগত প্ৰাচীৰ ভাঙি বিয়া সবাহ, মৰা সকাম আদিত ভিন ভিন জাতিৰ লোক একেলগে ভাগ ল'ব পৰা হৈ উঠিছিল। সকলোৱে একগোট হৈ পৰস্পৰে পৰস্পৰৰ উৎসৱ অনুষ্ঠান আদি বিভিন্ন কাৰ্যক্ষেত্ৰত যোগ দিয়ে। এনেদৰে ভাতৃত্বৰ বান্ধোন কটকটীয়া হৈ পৰিল। সময়ৰ লগত খোজ মিলাই পৰিৱৰ্তনে সংস্কৃতিলৈ নতুনত্ব আনিলে। নিজ কৰ্মৰ কৰ্ষণ কৰি আমি এক উমৈহতীয়া সংস্কৃতি গঢ়ি তুলিছিলোঁ। এই সংস্কৃতি মিলনৰ সংস্কৃতি। এই সংস্কৃতি সংহতি আৰু সম্প্ৰীতি ৰক্ষাৰ বাট। ইয়াৰ পিছত গ নম্বৰটো চোৱা, এতিয়া কি কৈছে? এয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা। এইটো তুমি কেনেদৰে ব্যাখ্যা কৰিবা? এইটো চোৱা, অসমীয়া সংস্কৃতিৰ মূলতে হৈছে সমন্বয়। সংস্কৃতি পৰিৱৰ্তনশীল। অসমতো বিভিন্ন জাতি ধৰ্মৰ মানুহে বসবাস কৰে। ফলত বিভিন্ন জাতি ধৰ্মৰ মানুহ বসবাস কৰাৰ লগে লগে সংস্কৃতিও ৰূপ সলাইছিল। ইয়াকে বুজাবলৈ গৈ লিখকে কথাষাৰ কৈছে। অসমত পূৰ্বতে অনাৰ্য জাতিৰ লোকসকলে বসবাস কৰিছিল। সেই সময়ছোৱাত তেওঁলোকৰ সংস্কৃতি আছিল অসমীয়া। অসমলৈ কালক্ৰমত বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক আহিছিল যদিও তেওঁলোকে নিজৰ মাতৃভূমিৰ ভাষা সংস্কৃতি পৰিহাৰ কৰি অসমীয়া সংস্কৃতি আৰু ভাষা নিজৰ বুলি প্ৰমাণ কৰি লৈছিল। এওঁলোকে নিজৰ কিছুমান সংস্কৃতি এৰিছিল আৰু পূৰ্বৰ কিছুমান সংস্কৃতিৰ সৈতে যোগ দিছিল। সেয়া হ'ল সকলোৱে মিলি অসমীয়া ভাষাটো গ্ৰহণ কৰি ল'লে। সকলোৱে নিজৰ লগত লৈ অহাবোৰক ধৰি নাথাকি ভাষা সংস্কৃতিক আঁকোৱালি লোৱাৰ লগতে পৰস্পৰৰ ৰীতি নীতি, আচাৰ ব্যৱহাৰ, সাজ সজ্জা, ৰন্ধন প্ৰকৰণ আদিও গ্ৰহণ কৰি ল'লে। কোনেও কাকো জোৰকৈ একো জাপি দিয়া নাছিল। ফলত গঢ়ি উঠিল এটা সংমিশ্ৰিত সংস্কৃতি। এই সংমিশ্ৰিত সংস্কৃতিয়ে হৈছে অসমীয়া সংস্কৃতি। এনেদৰে ভিন্ন সম্প্ৰদায়ৰ মাজৰ সমন্বয় সাধন হৈ বাৰে বৰণীয়া অসমীয়া সংস্কৃতি গঢ়ি উঠিল। এয়া আদৰ্শৰ সংস্কৃতি। এনে সংস্কৃতি গঢ়িবলৈ প্ৰত্যেক সম্প্ৰদায়ে এৰা ধৰাৰ নীতি পালন কৰিছিল। ইয়াৰ পিছত চোৱা, এইখিনি আমাৰ যিখিনি গ্ৰামাৰ আছে সেই গ্ৰামাৰখিনিতো ক'লোৱে। এতিয়া চোৱা, 2 নম্বৰ যিটো গ্ৰামাৰ পাৰ্ট আছে, 2 নম্বৰটো হৈছে এইটো উপসৰ্গ লগ লগাই 3টা শব্দ গঠন কৰা। উপসৰ্গ মানে তোমাৰ শব্দৰ আগত আহিব। যেনেকুৱা আছে এইটো প্ৰয়োগত প্ৰটো আগত আহিছে, প্ৰগতিত প্ৰটো আগত আহিছে, প্ৰণামতো প্ৰটো আগত আহিছে। তো এই 3টা লিখিলেই হৈ যাব। আৰু বিভিন্ন ধৰণৰ আছে, তুমি সেইটো লিখিব পাৰা, তোমালোকৰ ইচ্ছামতে তুমি লিখিব পাৰা। 3 নম্বৰ চোৱা, বাক্য ৰচনা কৰা। ভাষা সংস্কৃতি, পূজা পাৰ্বণ, বেপাৰ বাণিজ্য, সহজ সৰল, দিয়া লোৱা, এৰা ধৰা। এইটো তোমাৰ যিটো বাক্য ৰচনা কৰা আছে এইখিনি তুমি নিজৰ মতেও তুমি লিখিব পাৰা। ভাষা সংস্কৃতি, অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ একোটাকৈ নিজা নিজা ভাষা সংস্কৃতি আছে। পূজা পাৰ্বণ, হিন্দু সমাজৰ ব্ৰাহ্মণসকলে পূজা পাৰ্বণত মুখ্য ভূমিকা পালন কৰে। বেপাৰ বাণিজ্য, বেপাৰ বাণিজ্যৰ বিস্তাৰে অৰ্থনৈতিক পৰিৱৰ্তনৰ সূচনা কৰে। সহজ সৰল লোকে আনৰ মুখত নিজৰ সুখ দেখা পায়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, দিয়া লোৱা, যেতিয়া এজনী ছোৱালীৰ বিবাহ কাৰ্য সম্পন্ন কৰা হয় তেতিয়া অসমীয়া সমাজত কিছুমান দিয়া লোৱা কাৰ্য কৰা হয়।
তাৰপিছত আছে এৰা ধৰা। যিকোনো এটা সম্পৰ্ক দীঘলীয়াভাৱে চলাই নিবলৈ হ'লে সৰু সৰু কথা কিছুমান এৰা ধৰা কৰিবলগীয়া হয়। এতিয়া চোৱা মোষ্ট ইম্পৰ্টেণ্ট যিবোৰ শ্বৰ্ট কুৱেশ্যন আছে 1 মাৰ্কৰ কুৱেশ্যন আছে এইটো চোৱা কোনটো ডিষ্ট্ৰিক্টত আহিছে বা কোনটো মেট্ৰিক পৰীক্ষাত আহিছে গোটেইখিনি ইয়াতে মেনশ্যন কৰা আছে। তো তোমালোকৰ এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা তোমালোকে 99% কুৱেশ্যন তোমালোকে কমন পাবা। এইটো তোমালোকৰ হাফ ইয়াৰলিয়ে হওক বা প্ৰি বোৰ্ড এক্সামিনেশ্যনে হওক বা মেট্ৰিক পৰীক্ষাই হওক গোটেইকেইটাত কিন্তু এইবোৰ লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তো ইয়াতে চোৱা প্ৰথম প্ৰশ্নটো কি কৈছে, সংমিশ্ৰণত অসমীয়া সংস্কৃতি নামৰ প্ৰাৰ্থীৰ ৰচক কোন? এইটো হ'ব আব্দুল ছাত্তৰ। 2 নম্বৰ চোৱা আব্দুল ছাত্তৰ অসম সাহিত্য সভাৰ কি পদত অধিষ্ঠিত হৈছিল? এইটো হ'ব সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈছিল। ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? এইটো চোৱা মেট্ৰিক পৰীক্ষাত আহিছে 2014-2017, চৰাইদেউ জিলাত আহিছে 2025, প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছে, যোৰহাট জিলাত আহিছে আৰু বঙাইগাঁও জিলাত আহিছে। চোৱা আৰু এই কুৱেশ্যনবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এই কুৱেশ্যনবোৰ তোমালোকে ইগন'ৰ নকৰিবা। ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হ'ল মংগোলীয় গোষ্ঠী। কাৰ দিনত অসমলৈ ৰেলগাড়ী আহিছিল? এইটো চোৱা এইটো মেট্ৰিক পৰীক্ষাত আহিছে 2015 চনত, ব্ৰিটিছৰ দিনত অসমলৈ ৰেলগাড়ী আহিছিল। এইটো চোৱা এইটো 2016 চনত প্ৰশ্নটো আহিছে, বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰ কি? বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰ হৈছে অহিংসাই পৰম ধৰ্ম। তাৰপিছত চোৱা প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? এইটো চোৱা কামৰূপ মেট্ৰত আহিছে, এইটো তোমাৰ 2025 চনত প্ৰি বোৰ্ড এক্সামিনেশ্যনত, ধুবুৰীত আহিছে, ধুবুৰীত 2024 চনত আহিছে, নগাঁৱত আহিছে 2024 চনত, যোৰহাটত আহিছে 2024 চনত আৰু তিনিচুকীয়াত আহিছে 2024 চনত। এইটোৰ এনচাৰ হ'ব প্ৰাচীন কালৰে পৰা অসম দেশ যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল। কিহে অসমীয়া জাতিক কটকীয়া কৰিলে? এইটো চোৱা 2025 চনত আহিছে মেট্ৰিক পৰীক্ষাত, কামৰূপ মেট্ৰত আহিছে 2025ত, নগাঁৱত আহিছে 2025ত, মানে এইটো প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছে, চৰাইদেউত আহিছে, শোণিতপুৰত আহিছে আৰু ধেমাজিতো আহিছে। এইটো ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক কটকীয়া কৰিলে। তাৰপিছত চোৱা অসমীয়া মুছলমানসকল মূলতঃ কোন ঠাইৰ লোক আছিল? অসমীয়া মুছলমানসকল মূলতঃ পূৰ্ববংগৰ লোক। চতুৰ্থ শতকত অসমলৈ অহা জনগোষ্ঠীটোৰ নাম কি আছিল? চতুৰ্থ দশকত অসমলৈ অহা জনগোষ্ঠীটো হ'ল মৈমন সিং। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল? এইটো চোৱা কোনটো জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছে, গতিকে বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ হাফ ইয়াৰলি প্ৰি বোৰ্ড এক্সামিনেশ্যন লগতে মেট্ৰিক পৰীক্ষাৰ কাৰণেও। তো এইটো এনচাৰ হ'ব সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? এইটো চোৱা মৰিগাঁও জিলাত আহিছে 2024 চনত, 1826। জনজাতীয় গোষ্ঠীক অন্য কি নামেৰে জনা যায়? জনজাতীয় গোষ্ঠীক অনাৰ্য নামেৰেও জনা যায়। অহিংসাই পৰম ধৰ্ম এই মূল মন্ত্ৰটো কোন ধৰ্মৰ? এইটো হৈছে বৌদ্ধ ধৰ্মৰ, হয়নে? বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰ হ'ল অহিংসাই পৰম ধৰ্ম। ভাৰতৰ উত্তৰ পশ্চিম ফালে থকা এখন ৰাষ্ট্ৰৰ নাম লিখা, এইটো হৈছে নেপাল। ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? মংগোলীয় গোষ্ঠী, দ্ৰাৱৰীয় গোষ্ঠী, আৰ্য গোষ্ঠী আৰু ককেশীয় গোষ্ঠী। এইটো হ'ব মংগোলীয় গোষ্ঠী। 60 নম্বৰ চোৱা প্ৰাচীন কালৰে পৰা অসমৰ কি ধৰ্ম প্ৰচলিত হৈ আছিল? হিন্দু, তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম। অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ হোৱাৰ কাৰণ কি? এটাৰ এনচাৰ হ'ব অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ হোৱাৰ কাৰণ বিভিন্ন ভাষা-ভাষী, জাতি জনগোষ্ঠী আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকৰ সংমিশ্ৰণ। আব্দুল ছাত্তাৰৰ জন্ম কেতিয়া হৈছিল? 1922 চনত আব্দুল ছাত্তাৰৰ জন্ম হৈছিল। অসমীয়া সংস্কৃতিৰ স্বৰূপ কি? অসমীয়া সংস্কৃতিৰ বাৰেবৰণীয়া সংস্কৃতি। আহফলা নীতি কি? আহফলা নীতি মানে বিভেদগামী মনোভাৱ। যাহ যোৱাৰ এটা প্ৰধান উপায় কি? যাহ যোৱাৰ প্ৰধান উপায় হৈছে ভাষা গ্ৰহণ। অসমীয়া সংস্কৃতিৰ সাৰ্থকতা কিহৰ ওপৰত নিৰ্ভৰশীল? অসমীয়া সংস্কৃতিৰ সাৰ্থকতা সংমিশ্ৰণ আৰু সমন্বয়ৰ ওপৰত নিৰ্ভৰশীল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি তোমালোকে প্ৰিপাৰেশ্যন কৰিব বিচৰা এণ্ট্ৰেন্স এক্সামৰ কাৰণে, তেতিয়াহ'লে তোমালোকে মোৰ চেনেলৰ থ্ৰুৱেদি প্ৰিপাৰেশ্যন কৰিব পাৰিবা। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল,
তোমালোকক মই আগতে কৈছোঁ তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তাৰ লগতে তোমালোকে ছায়েন্স, তাৰপিছত মেথছ, এছামিছ আৰু ছ'চিয়েল ছায়েন্স এইকেইটাৰ কাৰণে তোমালোকে আৰু বেলেগ ক'তো যাব নালাগে। তোমালোকে 100% মোৰ চেনেলতে পাই যাবা। তোমালোকে ইয়াতে প্ৰিপাৰেশ্যন কৰিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ পাৰ্চনেল হোৱাটছআপ নাম্বাৰ লৈ লোৱা 7002824673। এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নাম্বাৰ হয়। তোমালোকৰ যদি এইবোৰৰ PDF ফাইল লাগে তোমালোকে PDF ফাইলো পাই যাবা। তোমালোকে এইটোত হোৱাটছআপ কৰিবা। ইয়াৰ পিছত শেষৰ প্ৰশ্নটো চোৱা কি কৈছে, স্বাধীনতাৰ পিছত পূব পাকিস্তানে কি নাম পাইছিল? এইটো বাংলাদেশ পাইছিল, হয়নে? স্বাধীনতাৰ পিছত পূব পাকিস্তানে বাংলাদেশ নাম পালে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ এই চেপ্টাৰৰ মানে অল কুৱেশ্যনৰ এনচাৰ। তাৰ লগতে তোমালোকে পালা এক্সট্ৰা কুৱেশ্যন, যিবোৰ বিভিন্ন ধৰণৰ এক্সামত আহিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালদৰে ষ্টাডি কৰা। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।